ভালো হয়েছে এটা মোটাকিটা ঘর থাকবা লাগে মাইকিটা খেতে দিবা লাগে আর আমার ছিয়া চকুত নপৰে দেই তিৰিকি লাগে চকুত পৰে ভুতুৰাগুটিৰ আঠা আপুনি ইয়াতে মাৰি আছা নেকি বেলেগ তিৰি নেকি মাথা কি কানেকশ্যন কৰবা ইচ্ছা হয় তাৰ হেৰি জমুলত ঘৰত যাবা হেৰি ফালে আকৌ যাই তাই লগত হেৰি মই কৈছো না নাই কি কানেকশ্যন মানুহৰ আগতে ঘৰত যাই ৰহুদি হুকি দি আছো পানীত থাকে মাছ তোৰ যে দেহাটো কেনে কুয়া পচা বাছ সবজি সব থিয়াই ৰবি মুটি একে খুসাত উলাই দিম তোৰ সব গ্যাস তোমার যদি হাতে দি চাপৰ মাৰবা বেয়া পাইছা এনেকে ভৰি দি মাৰিব হ'ব ওয়েলকাম মাই বিষ্ণু হাৰ্ট ইউটিউব চেনেল পুনৰ এটা আপোনালোকলৈ ভিডিঅ' আনিছোঁ আপোনালোকে চাই থাকিব দীপজ্যোতি ডেকাৰ খিতেইকাই নামেৰে জনাজাত সেই তেওঁৰ ষ্টেজ প্ৰগ্ৰেম মই আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে চাব বুলি আশা কৰিলোঁ আহকচোন চাওঁ প্ৰথমৰ পৰা শেষলৈ A few moments later গতিকে আজি একদিনে আজি টোপনি ক্ষতি হ'ব গতিকে কালি দিনটো ঘুমাই যায় ঘৰত যায় দাদাহঁত আছিনে নাই খুৰীহাত ঘৰ ৰখাই থৈ আহিছা ভালে হৈছে এতিয়া মোটাকেইটা ঘৰত থাকিব লাগে মাইকীকেইটা খেদি দিব লাগে আজিকালি চববিলাক মাইকী মানুহৰে হৈছে বন্ধত গোট মাইকী মানুহৰ আৰু কিবা কিবি আঁচনি ওলাইছে নহয় চব মাইকী মানুহৰে তাৰমানে সেইকাৰণে ভালো হৈছে বাৰু আমাৰ খিতেইকাই তিৰিকিটাৰ আগত কথা ক'ব পাই খুব ভাল পাইছে আমাৰ আৰু ছিয়া চকুত নপৰে দেই তিৰিকি লাগে চকুত পৰে দেখছা হিংসা লাগছে তাৰমানে নহয় না খুৰীহাত এনে তিৰি জীয়া মানুহ জমনটো অলপ বেছি হেৰি ভুতুৰাগুটিৰ আঠা আপুনি ইয়াতে মাৰি আছা নেকি বেলেগ তিৰি নেকি মাথা মাথা ক'ত মাথা মাৰিব দেখছি এই বিয়াত সাংঘাতিক ডাইলগ বুলি ক'ব পাৰি ক'ত মাথা মাৰিলোঁ মই যাবাই পৰা নাই তাকলে কেনেকৈ মাথা মাৰিলিহে আহি আছে ইলেকশ্যন আপোনাৰ আৰু মোৰ মাজত আছে কিন্তু বম ডাঙৰ কানেকশ্যন দেখছা নহয় কি কানেকশ্যন কৰবা ইচ্ছা হয় তাৰ হেৰি জমুলত ঘৰত যাবা হেৰি ফালে আকৌ যাই তাই লগত হেৰি মই কৈছো না নাই কি কানেকশ্যন আছে আপোনাৰ লগত হেৰি ফালে আপুনি কৈছো মই মানুহৰ আগতে ঘৰত যাই ৰহুদি হুকি দি আছো এই দুটা তিৰি পুহিলে এই জ্বালা হৈ ইটো ইফালে টানে সিটো সিফালে টানে ইহঁতৰ ঘৰত যাইহে ভাল ভুকি দি যায় এই মান্না মাৰি পানীত থাকে মাছ তোৰ যে দেহাটো কেনে কুয়া পচা বাছ ভূতত দেই আদা তই যে ৰাতি হলিয়ে থৌচকে পাদা অমিতাৰ গুটি এনেকুৱা এটা চব্জি চব থিয়াই ৰবি মুটি দাদাহঁতো আহি উপস্থিত হৈছে জুই জ্বলাওঁতে লাগে মেচ একে খুচাত উলাই দিম তোৰ চব গেছ দে হ'ব দে এতিয়া শুনি কৰিব নালাগে আৰু ভাল লাগছে আপোনালোকৰ মাজত আহি এনেকুৱা অনুষ্ঠানবিলাক হৈ থাকক আমি সদায় হাঁহিম হওঁম আপোনালোকৰ মাজত ভিডিঅ' চাই থাকিবি এনেকুৱা অনুষ্ঠানো কৰিবলৈকে আহিম আৰু খুৰীহঁতৰ ৰাইজসকলৰ সহায় সহযোগিতা লাগব আৰু এই দাদাহঁতে ইমান কষ্ট কৰি তাৰমানে আজিৰ পৰা কালেকশ্যন কৰি এটা দুমাহৰ পৰা আগৰ পৰাই এই অনুষ্ঠানটো পাতিছে সেইকাৰণে দাদাহঁতৰ কাৰণে এটা হাতত চবেই দিব লাগে বঢ়িয়া তোমাৰ যদি হাতে দি চাপৰ মাৰিবা বেয়া পাইছা এনেকৈ ভৰি দি মাৰিব হ'ব কোনে জানো কিমান চাদা মাৰিলা হিচাপ নাই মই জানো মহো মাৰিলা এতিয়া আমাৰ কাৰণে দিবা দিয়ে নে হাতৰ চাপৰিটো দাদাহঁতৰ কাৰণে দিবা দিছোঁ কাৰণ এই কষ্ট কৰি দাদাহঁতে অনুষ্ঠানটো পাতিছে এনেকুৱা অনুষ্ঠানবিলাক হৈ থাকক আমি সদায় সহায় সহযোগিতা কৰি যাম আৰু ৰাইজ গাঁওখনেও কৰিব লাগিব কৰিবনে নাই খুৰীহাত কৰিব লাগিব দেই চববিলাকে কৰিবনে নাই কৰিব লাগিব এনেকুৱা অনুষ্ঠান হৈ থাকক বেলেগত বহুত ডাঙৰ অনুষ্ঠানবিলাক পাতি থাকে আমাৰ ঘৰৰ ওচৰত কিয় পাতিব নোৱাৰে হয়নে নহয় বাৰু সেইকাৰণে তোমালোকক সকলোৱে সহায় সহযোগিতা কৰিবি গতিকে ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আপোনালোকে ইমান সুন্দৰকৈ এই অনুষ্ঠানটি আয়োজন কৰিছে আৰু অনুষ্ঠানটি আয়োজন কৰি আমাক অকণমান কথা কোৱাৰ সুবিধা দিছে তাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ অনাগত দিনতো আপোনালোকে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি যাব কাৰণ আমি নানা জাতি জনজাতি মিলি বৃহৎ অসমীয়া জাতি এইখন হৈছে আজান ফকীৰৰ দেশ এইখন শংকৰ মাধৱৰ দেশ এইখন লাচিত মূলাৰ দেশ আজান ফকীৰৰ জিকিৰৰ মহিমাৰে লাচিত মূলাৰ তেজৰ চাৰিপিৰে শংকৰ মাধৱৰ বৰগীতৰ আশীৰে অসমখন সুন্দৰ হৈ আছিল সুন্দৰ হৈ আছে আৰু সদায় সুন্দৰ হৈ থাকিব ইটি উঠা কবাই নোৱাৰে দেহাতৰ কথা বুজিয়াক দেখা পাইছে দেহাততে পোৱা নাই এইখিনিতে ঘূৰি আছে মকৰা ঘূৰা দি ঘূৰক দে আহি আকৌ এই তাৰমানে এই জেকেট থকাটো দি তাৰমানে তাক হেণ্ডচাম লগা নাই ভাল লাগি চেলমান খান হ'ব সেইকাৰণে খুলি দিলে সেইটো চাত এই মৰা চাবি বুন্দিয়াৰ পিছত এই দেহাতত পোৱা নাই এইফালে হেৰি কিয়নো মাৰিম আৰু এনেকৈ ইয়াক দেখা পাই পকলা হৈ গৈছে তাৰমানে এইফালে মৰিয়া
ইফালে থাক আপুনি দেখিছেনে বিৰাট সাংঘাতিক তাৰমানে আৰু ভাল লাগিল আপোনালোকৰ মাজত আহি ধুনীয়াকৈ দাদাহঁতে সাঁজখিনি কোৱাৰ লগে লগে গিৰিজ দা আহিব ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিব আৰু দাদাহঁতৰ লগত ময়ো এটা গান গাম চেঙৰাবিলাকে কিন্তু সহায় সহযোগিতা কৰিব লাগিব মই নিজে গান গাম কৰিবিনে অঁ বঢ়িয়া আৰু এতিয়া মই অলপ সময় কাৰণে নামছোঁ আকৌ আহিম আপোনালোকৰ মাজত লাগি আপোনালোকে শেষ হৈ নজৰলৈকে অনুষ্ঠানটো উপভোগ কৰি থাকক আমি যোৱাৰ আগত এটাই কথা ক'ম বাজক দবা বাজক শংখ বাজক মৃদম খোল অসম আগৰ নদীৰ পথত জয়াই এখন বোল সকলোৱে এবাৰ ক'ব লাগে জয়াই অসম জয় বালিপাৰা জয় ধন্যবাদ শুভৰাত্ৰি থেংক ইউ ছ' মাছ ভেৰি মাছ জাপানী মাছ শুভৰাত্ৰি ৰাতি 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি দীপজ্যোতি ডেকা তথা তেওঁলোকৰ এয়া হৈছে গেম ৰুমত চেলফি উঠিছে দৰ্শকসকলে এইবিলাক চেলফি মাৰি আছে দৰ্শকসকলে চেলফি মাৰিব দিচোন ভাল লাগে তেখেতক বহুত মানুহ আগুৰি ধৰিছে আৰু ছাইডত আছে বন্দিয়া আৰু ভজিয়াও তেখেতসকলৰ লগতো ফটো মাৰিব মানুহ উখল মুখল এয়া চাওক কেনে লাগিল আপোনালোকে নিশ্চয় জনাব আৰু অকণমান ময়ো লগ ধৰিব গৈছিলোঁ এইবাৰ বহুত বিজি আছে মই লগ কৰিব নোৱাৰিলোঁ অকণমান জাষ্ট লগ কৰিলোঁ কথা ইমান পাতা নহ'ল সেইকাৰণে তেখেতো যাব দেৰি হৈছে তেখেতো যাব ফটো মাৰিছে ইয়াৰ লগসকলে এতিয়া যাবগৈ 10 ছেকেণ্ড টাইমে দি থৈ দিছি কেনে পালে নিশ্চয় জনাব এতিয়া পাইবা